হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেঞ্চিৰ এটা নতুন ইউটিউব ভিডিঅ'লৈ, য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম টিউজডেৰ কাৰণে কি টিউজডে মাৰ্কেটত কেনেকুৱা টাইপৰ মোমেণ্টাম হ'ব পাৰে। এণ্ড আমি কালি যোনখিনি ডিছকাছ কৰিছিলোঁ যে আজিৰ দিনটোত মাৰ্কেটে কেনেকৈ মোমেণ্টাম কৰিলে চাওঁচোন আহক। চ' আমি প্ৰথমতে নিফটি 50ত এনালাইচিছ কৰিম যে কাইলৈ কাৰণে কি হ'ব পাৰে বা কি ফেক্টৰ্ছ আমি কনচিডাৰ কৰিব লাগিব, কোনটো ৰেডিষ্টেঞ্চ কোনটো ছাপৰ্ট মাৰ্কেটে বনাই আছে সেইখিনি আমি ডিছকাছ কৰিম। তো প্ৰথমতে মই যদি ডাঙৰ টাইম ফ্ৰেমত চাওঁ আজি, তেনেহ'লে আপোনালোকে এটা বস্তু চাব পাৰে যে মই প্ৰিভিয়াছ ভিডিঅ'ত কালি যোনটো ভিডিঅ' আছিলে মই আপোনালোকক কৈছিলোঁ যে মাৰ্কেটে ওৱান ডে টাইম ফ্ৰেমত এটা বহুত ইম্পৰ্টেণ্ট কেণ্ডেল বনাইছে, যোনটো মই আপোনাক কৈছিলোঁ যে সেইটো হৈছে ইনভাৰ্টেড হেমাৰ। চ' ইনভাৰ্টেড হেমাৰৰ ইম্পৰ্টেঞ্চটো কি হয় কি সি এটা নিগেটিভ কেণ্ডেল হয়। চ' নিগেটিভ কেণ্ডেল মানে মাৰ্কেটটো ডাউন ছাইড যোৱাৰ প্ৰবেবিলিটি বেছি থাকে। ঠিক আছে, সেইটো আমি অলৰেডি কালি ডিছকাছ কৰিছিলোঁ। এতিয়া আপোনালোকে সেইটোৰ এফেক্ট আপোনালোকে চাব পাৰে, কিন্তু এটা বস্তু হয় কি সেইটো কেতিয়া এক্টিভ হয়, সেই কেণ্ডেলডাল কেতিয়া এক্টিভ হয় সেইটো বস্তু বহুত মেটাৰ কৰে। কেণ্ডেলডাল তেতিয়া এক্টিভ হয় যেতিয়া তাৰ ল'টোৰ তলত ক্লজিং আহে, যোনটো আপোনালোকে দেখা পাইছে যে অলৰেডি আজি হৈ গৈছে, অলৰেডি আজি তাৰ ল' তলত ক্লজিং মাৰ্কেটে ওৱান ডে টাইম ফ্ৰেমত দি দিছে। ঠিক আছে, চ' এইটো অবভিয়াছলি ইয়াতে এক্টিভ হৈ গৈছে। চ' আমি ইয়াতে চাওঁ যে 5 মিনিটছ বা 15 মিনিটছত আজি কেনেকৈ আমি যোনখিনি লেভেল কালি ডিছকাছ কৰিছিলোঁ সেইটো হিচাপত আজি মাৰ্কেটে কেনেকৈ মুভ কৰিলে। চ' আমি অলৰেডি এইটো ডিছকাছ কৰিছিলোঁ যে এইটো এটা আপোনালোকৰ ছাপৰ্ট আছিলে, যোনটো ইয়াতে এটা গেপ পেণ্ডিং আছিলে, গেপ এটা ইয়াতে পেণ্ডিং আছিলে। আপোনালোকক মই কৈছিলোঁ যে গেপ এটা ইয়াতে পেণ্ডিং আছিলে, যোনটো গেপ ফিলিং মাৰ্কেটে সদায় কৰে। যেতিয়া এনেকুৱা গেপ আপ বা গেপ ডাউন হয় তেতিয়া এটা গেপ যোনটো থাকে সেইটো ফিলিং ফিউচাৰত হয়, ৰাইট। চ' এতিয়া আপোনালোকে চাব পাৰে কি আজি গোটেই দিনটো মাৰ্কেটে মষ্টলি চাইডৱেজ আছিলে। ঠিক আছে, মষ্টলি ইয়াতে মাৰ্কেট আপোনালোকে চাব পাৰে যে ইয়াতে যদি কোনোবাই অপশ্যন বাইং কৰিছে এনেকুৱা এইখিনি জেগাত, তেনেহ'লে মষ্টলি মানুহৰ ইয়াতে লছে হৈছে। ঠিক আছে, কিন্তু লাষ্টত আপুনি চাব পাৰে যে এটা ছেটআপ ইয়াতে বনিছে, যোনটো মই আপোনালোকক যদি দেখাওঁ, এইটো পিন এণ্ড পেটাৰ্ণ বুলি কয়। এইটো এটা ট্ৰেড ইয়াতে আহিছিলে, এটাই মই ট্ৰেড ইয়াতে পালোঁ যোনটো হৈছিলে পিন এণ্ড পেটাৰ্ণৰ ব্ৰেকডাউন। এইটো এটা পেটাৰ্ণ বনালে গোটেই দিনটোৰ মাৰ্কেটৰ যোনটো চাইডৱেজ মোমেণ্টাম আছিলে তাতে এটা পেন এণ্ড পেটাৰ্ণ বনিছিলে। এণ্ড পেন এণ্ড পেটাৰ্ণৰ যেতিয়া ব্ৰেকডাউন হ'ল, এই ব্ৰেকডাউনৰ পিছত আপোনালোকে দেখিছেনে কেনেকুৱা মোমেণ্টাম হৈছে। এণ্ড মোমেণ্টামটোত আপোনালোকে যোনটো টাৰ্গেট সদায় ছেট কৰিব ন, সেইটো ছেট কৰিব বেছড অন ৰেডিষ্টেঞ্চ বা ছাপৰ্ট। যেনেকৈ ইয়াতে মই আপোনালোকক কৈছিলোঁ যে ছাপৰ্ট নেক্সট ক'ত আছে, ইয়াত আছে, এইটো ছাপৰ্ট আমি অলৰেডি বনাই থৈছিলোঁ। চ' ইয়ালৈকে মাৰ্কেট আহিছে, ইয়ালৈকে আহিছে এণ্ড এইটো ইনফেক্ট ব্ৰেক কৰি দিছে। ঠিক আছে, তো এইখিনিলৈকে আপোনালোকে টাৰ্গেট ৰাখি ইয়াৰ পৰা চেলিঙৰ এটা ট্ৰেড ল'ব পাৰিলে হয়। এনেকুৱা টাইপৰ ট্ৰেডে বিচাৰিব আপোনালোকে। ঠিক আছে, বিকজ এনেকুৱা টাইপৰ যোনটো চাইডৱেজ মোমেণ্টাম হয় ইয়াতে যদি ট্ৰেড আপোনালোকে বিচাৰে তেতিয়া ট্ৰেড হোৱা চান্স বহুত। ঠিক আছে, চ' ঠিকে আছে, আজিৰ কাৰণে মাৰ্কেটটো যেনেকুৱা হ'ল, যেনেকৈ নিফটি 50 আমি ডিছকাছ কৰিলোঁ, কিন্তু নিফটি বেংকত যোনটো আছিলে এইটো কমপ্লিটলি ইয়াতে এটাও ট্ৰেড পাবলৈ ইয়াতে টান হৈছে, বিকজ আজি কমপ্লিটলি চাইডৱেজ মাৰ্কেট আছিলে। ইয়াতে না ওপৰ গৈছে মাৰ্কেট না তলত, কমপ্লিটলি চাইডৱেজ মাৰ্কেট আছিলে। তো এনেকুৱা টাইপৰ মাৰ্কেটবিলাকে এজ আ অপশ্যন বায়াৰ, আপুনি যদি অপশ্যন বাইং কৰি ভাল পায় বা অপশ্যন বাইঙত আপোনালোকে কৰি আছে আগৰ পৰাই, অপশ্যন বায়াৰক এনেকুৱা মাৰ্কেটৰ পৰা একচুৱেলি দূৰত থাকিব লাগে। কিয়? বিকজ এনেকুৱা মাৰ্কেটত আপোনালোকে য'তে ট্ৰেড লয় ইয়াতে মষ্টলি আপোনালোকৰ কি হয়, ষ্টপ লছ হাণ্টিং এইবিলাক মাৰ্কেটত হয়। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে ফ'কাছ কৰিব লাগে কি এনেকুৱা মাৰ্কেটটো কেনেকৈ এভইড কৰে। সেইকাৰণে মই আপোনালোকক প্ৰিভিয়াছ ভিডিঅ'ত কৈছিলোঁ এটা বস্তু মন কৰিব যে লেভেল আমাৰ যেতিয়ালৈকে ব্ৰেক নহয়, আমি বা আমাৰ যদি কিবা এটা লাইক ছেটআপ নবনে, যেনেকৈ মই আপোনালোকক নিফটি 50ত দেখালোঁ পেটাৰ্ণ, যদি কিবা পেটাৰ্ণ নবনে তেনেহ'লে আমি ইয়াতে একো ট্ৰেড নোলোৱাকৈ বহি থাকিব পাৰিব লাগিব, সেইটো বেছি ইম্পৰ্টেণ্ট ইয়াতে। ঠিক আছে, চ' আহকচোন নিফটি 50ত কাইলৈৰ কাৰণে কি বনি আছে সেইটো ইয়াতে আমি ডিছকাছ কৰোঁ। চ' নিফটি 50 দেখিলে নহয় যে অলৰেডি এটা চেলিং ইয়াতে মাৰ্কেটে দেখাই দিছে, ৰাইট, যোনটো বেংক নিফটি আজি দেখুওৱা নাই।
ঠিক আছে সো নিফটি 50 কি হ'ব পাৰে প্ৰথমতে আমি এইটো ডিসকাস কৰো ওয়ান ডে টাইম ফ্ৰেম আমি অলৰেডি ডিসকাস কৰিছো 15 মিনিটছত যদি মই নেক্সট ইয়াৰ সাপোৰ্টটো চাওঁ ঠিক আছে নেক্সট যদি আপোনালোকে সাপোৰ্ট চাই ইয়াতে তেনেহলে সাপোৰ্টটো বনি আছে আজি ডে লটো অবভিয়াসলি এটা সাপোৰ্ট হ'ব ঠিক আছে ডে লটো আমি অবভিয়াসলি সাপোৰ্ট হিচাপে ধৰিম আৰু ইয়াত আজি এটা লেভেল আছিলে যোনটো কালিও আমি কনসিডাৰ কৰিছিলো যোনটো হল ৰেজিস্ট্যান্স ঠিক আছে এটো ৰেজিস্ট্যান্সৰ ওপৰত মাৰ্কেটে 15 মিনিটৰ ওপৰত ক্লোজিং দিয়া নাই কিন্তু আজি ঠিক আছে এটো ৰেজিস্ট্যান্সৰ ওপৰত যদি মাৰ্কেট কেনেবাকে উলাই কাইলে যদি আপুনি ভাবক কি যদি মাৰ্কেট গেপ আপ হয় পজিটিভ অনলি মাৰ্কেট হ'ব পাৰে যদি এটো লেভেলৰ ওপৰত মাৰ্কেট যায় নহলে আপুনি কেতিয়াও ইয়াতে পজিটিভ ট্ৰেডৰ ইয়াতে একো ট্ৰেড নিবিচাৰিব মই কৈছো ঠিক আছে পজিটিভ অনলি বিচাৰিব যদি মাৰ্কেট 21953 এটোৰ ওপৰত যদি মাৰ্কেটে 5 মিনিটছত এটলিষ্ট যদি ক্লোজিং দিয়ে বা একো মেটাৰ কৰে কি কেনেকে ইয়াতে ক্লোজিং দিছে বিকজ এটা আপুনি প্যাটাৰ্ন চাব কি যদি মাৰ্কেটে এনেকুৱা টাইপৰ সাইডৱেজ মোমেন্টাম যোনটো ইয়াতে হৈছে এটা কাইলে ধৰক কি ইয়াতে গ্যাপ আপ খুলি পেলাই যদি মাৰ্কেটে ইয়াতে সাইডৱেজ হৈ যায় সাইডৱেজ হৈ পেলাই যদি এটো মাৰ্কেটে ব্ৰেক কৰে ন তেতিয়া ইয়াৰ মোমেন্টামটো ফাস্ট হ'ব ঠিক আছে কিন্তু যদি আপোনালোকে ভাবক কি গ্যাপ আপ হৈ সিধা সিধি যদি গৈ আছে মাৰ্কেট তেতিয়া হেতু কি হয় কি সেল অফ হৈ যোৱা চান্স থাকে ঠিক আছে তো হেতু আপোনালোকে মন দিব কি বাইং যদি কাইলে কাৰণে আমি চাও ইয়াতে বাইং কৰা মই এডভাইস নকৰিম বিকজ যোনটো ডাঙৰ টাইম ফ্ৰেম আছে ডাঙৰ টাইম ফ্ৰেমত আমি অলৰেডি চাইছো যে এটা ইম্পৰ্টেন্ট ক্যান্ডেল হুইচ ইজ ইনভাৰ্টেড হেমাৰৰ তলত এটা ক্লোজিং আহি গৈছে ওয়ান ডে টাইম ফ্ৰেম ৰাইট সো সেলিং ট্ৰেডে মোস্টলি এতিয়াৰ কাৰণে আমাৰ বিচাৰিলে মানে প্ৰিফাৰেবল হ'ব ঠিক আছে সো চাওচোন আহক যে কিবা এটা ট্ৰেন্ড লাইন বনি আছে নেকি ইয়াতে কিবা যদি ট্ৰেন্ড লাইন ইয়াতে বনি আছে চাওচোন আহক এডাল ট্ৰেন্ড লাইন মই পালো ঠিক আছে ট্ৰেন্ড লাইন ইয়াতে আমি এডাল পাইছো আজি এডাল আছিলে বাট এডাল ইমান এটা ইম্পৰ্টেন্স নিদিলে বিকজ অলৰেডি ই ব্ৰেকআউট দিছে 230 তো অলৰেডি দেৰি হৈ গৈছে সো ইয়াতে ইমান মোমেন্টাম মাৰ্কেটে নকৰিলে এটো সাইডতে অলৰেডি গ্যাপ ফিলিং অলমোস্ট হৈ গৈছিলে সো ইমান এটা মোমেন্টাম এটা নাপালে বাট এডালৰ অলৰেডি হৈ গৈছে ব্ৰেকআউট সো এডালক আমি এতিয়া আৰু ইম্পৰ্টেন্স দিব নোৱাৰো এতিয়া আমি কোনডালক ইম্পৰ্টেন্স দিব পাৰিম এডাল ট্ৰেন্ড লাইন ঠিক আছে সো নেক্সট ট্ৰেন্ড লাইনত এডাল হৈছে ঠিক আছে তো ইয়াতে যদি নেক্সট মই সাপোৰ্ট চাও এটা সাপোৰ্ট ঠিক আছে এটো ডে ল হয় মই সাপোৰ্টটো অলমান শিফট কৰি দিছো ইয়ালৈকে কিয় কৰিলো এটো বিকজ আপোনালোকে চাব পাৰে যে যেতিয়া মাৰ্কেট ইয়াৰ পৰা ৰেলি কৰিছিলে এইখিনিৰ পৰা ৰেলি কৰাৰ পিছত এটো ওয়ান টাইম এটো টু টাইম হয়নে সাপোৰ্ট লৈছিলে সাপোৰ্ট ব্ৰেকডাউন কৰিছে আকৌ ওপৰলৈকে গৈছে আকৌ সাপোৰ্ট লৈছে আপোনালোকে দেখিছে না সাপোৰ্ট লৈছে এটো সাপোৰ্ট লৈছে আকৌ সাপোৰ্ট লৈছে তাৰ পিছত ইয়াতে গ্যাপ আপ খুলি পেলাই ওপৰত গৈছে সো মানে কি হয় কি এটো এটা ইম্পৰ্টেন্ট সাপোৰ্ট হয় ঠিক আছে এটো এটা ইম্পৰ্টেন্ট সাপোৰ্ট হয় তো আমি কি কনসিডাৰ কৰিম দুটা বস্তু কনসিডাৰ কৰিম এটা হল এগেইন সাপোৰ্ট সিম্পল এনালাইসিস সদায় ৰাখিব লাগে কমপ্লিকেটেড কৰিব নালাগে এটো আমি সাপোৰ্ট হিচাপে ধৰিছো যে নেক্সট সাপোৰ্ট এটো আছে ঠিক আছে আৰু ইয়াৰ লগত আমাৰ যোনডাল এডাল ট্ৰেন্ড লাইন আছে এই ট্ৰেন্ড লাইনৰ আমি ব্ৰেকআউটত এটা ট্ৰেড ব্ৰেকডাউনত আমি এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰো বাট কেনেকে প্ল্যান কৰিব আপোনালোকে যদি গ্যাপ ডাউন খোলে এটো ৰাণ্ডাৰত এন্ড গ্যাপ ডাউন খুলি পেলাই মাৰ্কেটে যদি ইয়াতে সাস্টেইন কৰে তাৰ পিছত যদি ইয়াতে ব্ৰেকডাউন এটা কৰি দিয়ে তেনেহলে ইয়াতে আপোনালোকে নেক্সট সাপোৰ্ট ইয়াতে ক'ত দেখি আছো আমি এইটো এটা সাপোৰ্ট এইটো এটা মেইন সাপোৰ্ট আমি নেক্সট দেখি আছো সো ইয়ালৈকে এটা টাৰ্গেট আপোনালোকে প্ল্যান কৰিব পাৰে সিম্পল এজ দ্যাট ঠিক আছে এতিয়া এটো ব্ৰেকডাউন হ'ব লাগিব তেতিয়াহে আপোনালোকে কনসিডাৰ কৰিব ব্ৰেকডাউন নোহোৱাকে এন্টিসিপেট নকৰিব কি ইয়াতে তললে যাবই পাৰে বা ওপৰ যাব পাৰে তেনেকুৱা আমাৰ এন্টিসিপেশনত কেতিয়াও ষ্টক মাৰ্কেটত আপোনালোকে যদি কাম কৰে তেতিয়া সেইটো এটা ৰেন্ডমনেস আহি যায় সো ৰেন্ডমনেস হলে কি হয় কি প্ল্যানস বিলাকৰ আপোনালোকে যদি এটা প্ল্যান বনাইছা প্ল্যানত যদি আপোনালোকে ষ্টিক থাকিব নোৱাৰে তেনে কি হয় কি আপোনালোকৰ তাতে আলটিমেটলি আপোনালোকে ওভাৰঅল এদিন প্ৰফিট কৰিলে লাকিলি বাট নেক্সট দিনা আপোনাৰ কোনবাই দিন না কোনবা আপোনালোকৰ লস হৈ যাব ঠিক আছে সো ফোকাস অন দা প্ৰসেস যোনটো কোৱা হয় প্ৰসেস আৰু প্ল্যানটো বহুত ইম্পৰ্টেন্ট আমি প্ল্যান কৰিছো এটা বস্তু ৰখি থাকক যেতিয়ালৈকে নাই আহা তেতিয়ালৈকে আপোনালোকে ৰখি থাকক যেতিয়া আহিব তেতিয়াহে আপোনালোকে ট্ৰেডটো ল'ব লাগিব ঠিক আছে সো এটো সাপোৰ্ট আমি চাইছো ইম্পৰ্টেন্ট সাপোৰ্ট আৰু কিবা সাপোৰ্ট ইয়াতে আমি পাই আছো নেকি যদি আমি চাও ইয়াতে যদি ইয়াৰ মাজত যদি মই ইম্পৰ্টেন্ট সাপোৰ্ট চাও মোৰ ইমান লাগা নাই এটো সাপোৰ্টে মোৰ ইম্পৰ্টেন্ট লাগি আছে এটো চাও প্ৰিভিয়াসটো সাপোৰ্ট আছিলে এটো জায়গাত সাপোৰ্ট আছিলে ঠিক আছে দুটা ঠিক আছে ইয়াতে 3 নম্বৰ সাপোৰ্ট এন্ড 4 নম্বৰ সাপোৰ্ট সো
এইটো ইম্পৰ্টেণ্ট ছাপৰ্ট চ' ইয়াতে মই ভাবোঁ কি ইয়াৰ পৰা যদি মাৰ্কেটটো আহে ইয়াতে ব্ৰেকডাউন যদি দিয়ে তেনেহ'লে কাইলৈ আপোনালোকে ইয়াতে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰে ঠিক আছে ওপৰৰ কাৰণে মই যেনেকৈ আপোনালোকক ক'লোঁ যে 21,953 ওপৰত নোযোৱালৈকে মই নাভাবোঁ কি ইয়াতে আপোনালোকে বাইং কৰিব লাগে বিকজ বাইং আমি গোটেই চেণ্টিমেণ্টটো চাব লাগিব যে চেণ্টিমেণ্টটো কি কৈ আছে অভাৰঅল ডাঙৰ টাইম ফ্ৰেমত বিয়াৰিছনেছ ঠিক আছে চ' সেইটো কাৰণে আমি ইয়াতে চেলিঙৰ কাৰণে চাব লাগিব এতিয়া যদি আপোনালোকে ভাবক কি ডাঙৰ গেপ ডাউন হৈ গ'ল এণ্ড গেপ ডাউন হৈ পেলাই ফাৰ্ষ্ট কেণ্ডেল ডালেই বোলে ইয়ালৈকে আহি গ'ল তো ইয়াত আমি পটককৈ চেলিং কৰিব নোৱাৰোঁ তেতিয়া আমি কি বিচাৰিব লাগিব তেতিয়া আমি ইয়াতে কিবা এটা বুলিছ চাইন বিচাৰিব লাগিব বাইং ইয়াতে হ'ব পাৰে বা এইটো ব্ৰেকআউটত হ'ব পাৰে কিন্তু ৰেণ্ডম বাইং আপোনালোকে কৰিলে ইয়াতে লছ হোৱাৰ চান্স বহুত আছে ঠিক আছে চ' এইটো এনালাইচিছ হ'ল ফৰ নিফটি 50 ঠিক আছে এণ্ড এইটো ছাপৰ্ট যদি ব্ৰেক কৰে আপোনালোকে যদি ট্ৰেইল কৰি আছে তেন্তে এইটো ছাপৰ্ট হ'ব কিন্তু ইমান ইজি নহয় কি চিধা চিধি মাৰ্কেট আহি যাব আপোনালোকে ট্ৰেইল কৰি পেলাই যদি কেনেবাকৈ হোল্ড কৰে তেতিয়া হোল্ড কৰিব পাৰিব বাট অলৱেজ ট্ৰেইল your প্ৰফিটটো সদায় ট্ৰেইল কৰিব আপোনালোকে যদি 100ত বাই কৰিছে আপোনালোকৰ টাৰ্গেট 150 আপোনালোকৰ টাৰ্গেটলৈকে যদি সি 140 বা 145লৈকে গৈছে এণ্ড তাৰ পৰা সি ৰিভাৰ্চ কৰিছে তেনে আপোনালোকে শ্বিফ্ট কৰি দিব আপোনালোকৰ ষ্টপ লছ কষ্ট বা 10 পইণ্ট আপোনালোকে তাতে ওপৰত আপোনালোকৰ ষ্টপ লছ ৰাখি দিব পাৰে তেনেকৈ ট্ৰেইল কৰা হয় আমি এইবিলাক ভিডিঅ'জ ইন ফিউচাৰ আমি আনিম যে কেনেকৈ ট্ৰেইল কৰা হয় ষ্টপ লছ বা কেনেকৈ আপোনালোকে প্ৰফিটটো কেনেকৈ লাইক কেনেকৈ ডাঙৰ ট্ৰেড কেপচাৰ কৰা হয় সেইখিনি আপোনালোকক ইয়াতে কোৱা হ'ব ঠিক আছে এতিয়া আহকচোন আমি নিফটি বেংকৰ চাওঁ যে নিফটি বেংকত কি হ'ব পাৰে একচুৱেলি কাইলৈ মোৰ কেনেকুৱা লাগি আছে কি নিফটি বেংকত মোমেণ্টাম কাইলৈ এটা পেণ্ডিং হৈ আছে যেনেকৈ আজি হ'ল আপোনালোকে যদি চায় যে নিফটি 50ত অলৰেডি এই মোমেণ্টামটো হ'ল লাষ্টত বাট নিফটি বেংকটো কি হ'ল মোমেণ্টাম নহ'ল ঠিক আছে ডাউন চাইডে চ' ইয়াতেও যদি মই 1 ডেত চাওঁ একেটাই বস্তুৱে হৈ আছিলে বাট এইটো টপত নাছিলে বাট ইয়াৰ পৰা আপোনালোকে চাব পাৰে এইটো এটা নিগেটিভ কেণ্ডেল দুডাল নিগেটিভ কেণ্ডেল ইয়াতে আহি গৈছে তাৰ ল' ইয়াতে ক্লজিং দি দিছে চ' 15 মিনিটছত যদি মই চাওঁ চেম কালি যোনটো বনাইছিলোঁ কালি যোনটো ছাপৰ্ট বনাইছিলোঁ সেইটো ছাপৰ্টে আকৌ ইয়াতে এপ্লিকেবল হ'ব এইটো আকৌ এপ্লিকেবল হ'ব এইটো ছাপৰ্ট হ'ব ঠিক আছে এইটো এটা ছাপৰ্ট হৈ গ'ল এইটো ছাপৰ্টে কাইলৈৰ কাৰণেও এপ্লিকেবল হ'ব ঠিক আছে চ' চিম্পল আমাৰ কাৰণে ছেটআপ বনি আছে ইয়াতে আৰু এটা পেটাৰ্ণ মই ইয়াতে অবজাৰ্ভ কৰি আছোঁ যোনটো কোৱা হয় হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ হেড এণ্ড শ্ব'ল্ডাৰটোত চাব কি হয় কি মই চিম্পলকৈ কৈ দিছোঁ যে এইটো কনচিডাৰ কৰা হয় লেফ্ট শ্ব'ল্ডাৰ এইটোক হেড বুলি কোৱা হয় এণ্ড এইটো হ'ল ৰাইট শ্ব'ল্ডাৰ ঠিক আছে তো ইয়াতে কি হয় মই চিম্পলকৈ আপোনালোকক কৈ দিছোঁ যে এইটোৰ যোনটো পেটাৰ্ণ হয় এই পেটাৰ্ণটোৰ মিনিংটো কি হৈছে যে এইটো পেটাৰ্ণ যেতিয়া বনে এইটো এটা বেৰিছ চাইন হয় ঠিক আছে বেৰিছ চাইন হয় এণ্ড কেতিয়া আপোনালোকে ট্ৰেড ল'ব লাগে যেতিয়া এই যোনটো নেকলাইন এইটো নেকলাইন বুলি কয় এইটো লেফ্ট শ্ব'ল্ডাৰ এইটো হেড আৰু এইটো ৰাইট শ্ব'ল্ডাৰ তো ইয়াৰ যোনটো নেকলাইন থাকে এই যোনটো ছাপৰ্টটো হয় তাক নেকলাইন বুলি কয় তো এই নেকলাইন বা ছাপৰ্টটোক যেতিয়া ব্ৰেক কৰে ন মাৰ্কেটে তেতিয়া আপোনালোকে এটা বেৰিছ ট্ৰেড ইয়াতে ল'ব পাৰে ঠিক আছে তো পাৰফেক্টলি মাৰ্কেটে ইয়াতে বনাই থৈ দিছে এতিয়া চাওক ইয়াতে গেপ ডাউনো খুলিব পাৰে যদি গেপ ডাউন খুলি যায় তেতিয়া চিনেৰিঅ'টো অলপ বেলেগ হৈ যাব তেতিয়া আপোনালোকে ইয়াতে চিধা মোৰ মতে ট্ৰেড কৰিব নালাগে যদি গেপ ডাউন খুলি গ'ল ভাবক কি গেপ ডাউন খুলি গ'ল তেতিয়া মাৰ্কেটটো তললৈ আহি আছে তাক যাব দিয়ক এটা ৰিট্ৰেচমেণ্ট কৰিব দিয়ক ঠিক আছে কিয়নো মাৰ্কেট সদায় কেনেকৈ মুভ কৰে জানেনে মাৰ্কেট সদায় মুভ কৰে জিগজেগ পেটাৰ্ণত যেনেকৈ আপোনালোকে দেখিছে এইটো মাৰ্কেট তলত আহিছে কেনেকৈ আহিছে এটা জিগজেগ পেটাৰ্ণত আহিছে ওপৰত গৈছে ৰিট্ৰেচমেণ্ট এটা লৈছে তলত আহিছে এটা ৰিট্ৰেচমেণ্ট লৈছে এতিয়া তলত আহিব পাৰে চিধা চিধি তলত নাযায় সদায় এটা ৰিট্ৰেচমেণ্টত যায় চ' যদি এনেকুৱা টাইপৰ চিটুৱেশ্যন হয় যদি ফ্লেট খুলিলে ইটছ ফাইন তেতিয়া আপোনালোকে কি কৰিব পাৰে চিম্পল এটা ট্ৰেড ল'ব পাৰে যদি এইটোত এটা ক্লজিং 5 মিনিটছত পাই গৈছে মৰ্ণিং যদি 9:20তে পাইছে তেতিয়াও আপোনালোকে ল'ব পাৰে বিকজ অলৰেডি এইটো কনচলিডেশ্যন হৈ গৈছে আজি ছাপৰ্টৰ ওচৰত এণ্ড এনেকুৱা ছেটআপ মোৰ বহুত ভাল লাগে লগত গোটেই পেটাৰ্ণটো মোক কনফাৰ্মেশ্যন এটা দি আছে হেড এণ্ড শ্ব'ল্ডাৰে তো তেতিয়া আপোনালোকে ক'ব পাৰে যদি গেপ ডাউন খোলে তেতিয়াহ'লে এটা ৰিট্ৰেচমেণ্টৰ কাৰণে ৱেইট কৰক তাৰপিছত আপোনালোকে তাতে চেল কৰিব পাৰে ঠিক আছে নেক্সট ছাপৰ্টটো ক'ত আমি পাই আছোঁ নেক্সট ছাপৰ্টটো পাই আছোঁ আমি ইয়াতে এইটো ছাপৰ্ট চিম্পল এইটো আমাৰ কাৰণে ছাপৰ্ট এণ্ড তাৰ তলততো ইয়ালৈকে আছে অলমষ্ট 44,400লৈকে ছাপৰ্ট আছে ঠিক আছে বাট এইটোলৈকেও যদি আমি কনচিডাৰ কৰোঁ আমি বহুতখিনি পইণ্টছ আমাৰ ইয়াতে আছে ঠিক আছে অলমষ্ট কিমান আপোনালোকে চাব পাৰে 500 পইণ্ট আছে ঠিক আছে ত' এইটো এটা ভাল ট্ৰেড মই ভাবোঁ কি কাইলৈৰ কাৰণে আপোনালোকে প্লেন কৰিব পাৰে
বাইঙৰ কাৰণে যদি চাওঁ, বাইঙৰ কাৰণে যদি হয় তেতিয়াহ'লে এগেইন চেম কথা, যোনটো বেংক নিফটিত আপোনালোকে বাইঙৰ কাৰণে চাব পাৰে যদি এইটো লেভেল, যোনটো এটা, মই এইটো কিয় কৈ আছোঁ, বিকজ এইটো এটা ৰাউণ্ড লেভেল, 46,000 এটা ৰাউণ্ড লেভেল হয়। তো কি হয় কি বহুতে কি কৰে, যোনে অপশ্যন চেলিং কৰে, অপশ্যন চেলাৰ্ছবিলাকে কি কৰে ৰাউণ্ড লেভেলত চেলিং কৰে মেইনলি। চ' 46,000 এটা ৰাউণ্ড লেভেল, তো ইয়াতে কি হ'ব, কল চেলাৰ্ছ বহুত থাকিব, ঠিক আছে। সিহঁতি কি প্লেন কৰিব, সিহঁতৰ কাৰণে কি থাকিব কি মাৰ্কেট যদি এটা চাইডৱেজো হৈ যায় সিহঁতৰ এই অপশ্যনটো ডিকে হৈ যাব, ঠিক আছে। এইখিনি মই জাষ্ট শ্বৰ্টত কৈ আছোঁ, এইখিনি কনচেপ্টটো বহুত আছে যোনখিনি আপোনালোকক ভিডিঅ'ত, আপকামিং কিছুমান ভিডিঅ'জত আপোনাক কোৱা হ'ব, ঠিক আছে। এতিয়া ইয়াত কি হ'ব কি যদি ইয়াৰ পৰা যদি ভাল এটা মমেণ্টাম হয় তেতিয়া এই যোনবিলাক চেলাৰ্ছ আছিলে সিহঁতি নিজৰ পজিশ্যনটো স্কোৱাৰ অফ কৰিব, তেতিয়া কি হ'ব ইয়াতে আপুনি ডাঙৰ এটা ৰেলী ইয়াতে পাব পাৰে, ঠিক আছে। আৰু সেইটো বস্তু আমি তেতিয়া কনচিডাৰ কৰিম যদি ইয়াতে আকৌ যদি কাইলৈ ইয়াতে কনচলিডেশ্যন হয় অলপ, তাৰপিছত যদি ব্ৰেকআউট দিয়ে এইটো লেভেলত, ঠিক আছে, এইটো লেভেলত যদি ব্ৰেকআউট দিয়ে তেনেহ'লে আপোনালোকে ইয়াতে ভাল এটা বাইং পাব পাৰে। চ' দুইফালে আমাৰ ট্ৰেড কাইলৈ কাৰণে বনি আছে, বেংক নিফটিটো বনি আছে, বাট বেংক নিফটিত দুইফালে বনি আছে। নিফটিত মই বাইং কৰিবলৈ আপোনালোকক নক'ম, বিকজ যেনেকৈ মই দেখালোঁ কি 1 day টাইম ফ্ৰেমত ইনভাৰ্টেড হেমাৰটো ব্ৰেকডাউন হৈ গৈছে তলত। চ' নিফটি বেংকত মই ভাবোঁ কি কাইলৈ কাৰণে আপোনালোকে দুইফালে প্লেনিং ইয়াতে কৰিব পাৰে, ঠিক আছে। এণ্ড ৰেজিষ্টেঞ্চ যদি আপোনালোকে চাই নেক্সট ৰেজিষ্টেঞ্চটো চিধা ইয়াতে ৰেজিষ্টেঞ্চটো আহি আছে এইটোত, ঠিক আছে, এইটো ৰেজিষ্টেঞ্চ আহি আছে, ইয়াৰ পৰা এটা চেল অফ হৈছিলে, তো এইটোলৈকে আপোনাৰ আছে, নেক্সট চিধা ইয়ালৈকে আছে, এইটোলৈকে আছে। তো এইখিনি ডাঙৰ টাৰ্গেট হৈ যাব, এইখিনিৰ পৰা আপোনালোকে যদি চাই অলমষ্ট 300 পইণ্ট ইয়াতে আছে, ঠিক আছে, 250 to 300 পইণ্টছ আপোনালোকৰ ইয়াতে আছে যদি এইটো ৰেজিষ্টেঞ্চ কাইলৈ ব্ৰেক কৰে, ঠিক আছে। চ' ডেটছ ইট ফৰ টুডে। আজিৰ কাৰণে আমি ইয়াতে সামৰণি কৰিছোঁ এইটো ভিডিঅ'ত। এনেকৈ সদায় আপোনালোকক মাৰ্কেট এনালাইচিছ ভিডিঅ'জ দিয়া হ'ব। নেক্সট ভিডিঅ'ত আমি এগেইন কনচিডাৰ কৰিম, ডিছকাছ কৰিম কি কেনেকৈ নিফটি 50ত মমেণ্টাম কৰিব। কাইলৈতো ফিন নিফটিৰ এক্সপাইৰী, বাট ফিন নিফটিৰ মই নাভাবোঁ কি আমি ফিন নিফটিৰ এনালাইচিছ ইয়াতে কৰিম, ফিন নিফটিৰ ফিউচাৰত আমি কৰিব পাৰোঁ, বাট আজিৰ কাৰণে এতিয়া আমি নিফটি 50 আৰু বেংক নিফটিত আমি ফ'কাছ কৰিম, ঠিক আছে। চ' থেংক ইউ এভৰিৱান।